বছৰৰ দিনটো আজি আমি ধন্যবাদ। 25 সংখ্যক কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে আমি নৱপ্ৰজন্মক সৃষ্টিশীল প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে আমি দুটা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ ইতিমধ্যে। ৰচনা প্ৰতিযোগিতা, এই ৰচনা প্ৰতিযোগিতাত বিষয় আছিল আমাৰ কাৰ্গিল, কেপ্টেইন কাৰ্গিল শ্বহীদ, দেশপ্ৰেম আৰু জীৱন। তাৰ উপৰিও চিত্ৰাংকন প্ৰতিযোগিতাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গ'লোঁ। আজি বিশেষকৈ আমি বন্তি প্ৰজ্বলন, বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীযুতা কৃষ্ণপ্ৰীতা বৰুৱা। তেখেত হৈছে সহকাৰী আয়ুক্ত আৰু জনকল্যাণ অফিচাৰ প্ৰাক্তন সৈনিক বিভাগৰ। আৰু তাৰপিছতে আমি বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত মৃণাল শইকীয়াদেৱ বিধায়ক আৰু শ্ৰীযুত মৃণাল বৰুৱাদেৱ অধ্যক্ষ। লগতে আমাৰ আৰু এটা কাৰ্যসূচী আছে, সেই কাৰ্যসূচী আমি অলৰেডি ৰূপায়ণ কৰিলোঁ। সেইটো হৈছে আমাৰ দেশৰ কাৰণে আঞ্চলিক ভিত্তিত যিসকল প্ৰাক্তন সৈনিক আমাৰ মাজত উপস্থিত আছে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱা, আৰু সেই সম্বৰ্ধনা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিলোঁ। সঁচা কথা সেইটো আমি ক'বলৈ দুখ লাগিলেও ক'বলৈ বাধ্য যে আমি ইমান ওচৰতে গোলাঘাট জিলাৰে এজন ভাৰত গৌৰৱ শ্বহীদ কেপ্টেইন জিণ্টু গগৈ, তেখেতৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰ প্ৰশাসনৰ এটা অনীহা ভাৱ প্ৰকাশ কৰা আমি দেখিবলৈ পাই আহিছোঁ। আজি 25 বছৰ ধৰি দিলে কাৰ্গিল শ্বহীদ কেপ্টেইন শ্বহীদ হোৱা, কিন্তু সেই ক্ষেত্ৰত তেখেতৰ অলপ চৰকাৰৰ সুদৃষ্টি থাকিব লাগিছিল। আমি জনাওঁ যদিও তেখেতসকলৰ কোনো সঁহাৰি নাই। বছৰ পাৰ হ'ল। এই 25 বছৰৰ দিনটো আজি আমি ধন্যবাদ। 25 সংখ্যক কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে আমি নৱপ্ৰজন্মক সৃষ্টিশীল প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে আমি দুটা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ ইতিমধ্যে। ৰচনা প্ৰতিযোগিতা, এই ৰচনা প্ৰতিযোগিতাত বিষয় আছিল আমাৰ কাৰ্গিল, কেপ্টেইন কাৰ্গিল শ্বহীদ, দেশপ্ৰেম আৰু জীৱন। তাৰ উপৰিও চিত্ৰাংকন প্ৰতিযোগিতাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গ'লোঁ। আজি বিশেষকৈ আমি বন্তি প্ৰজ্বলন, বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীযুতা কৃষ্ণপ্ৰীতা বৰুৱা। তেখেত হৈছে সহকাৰী আয়ুক্ত আৰু জনকল্যাণ অফিচাৰ প্ৰাক্তন সৈনিক বিভাগৰ। আৰু তাৰপিছতে আমি বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত মৃণাল শইকীয়াদেৱ বিধায়ক আৰু শ্ৰীযুত মৃণাল বৰুৱাদেৱ অধ্যক্ষ। লগতে আমাৰ আৰু এটা কাৰ্যসূচী আছে, সেই কাৰ্যসূচী আমি অলৰেডি ৰূপায়ণ কৰিলোঁ। সেইটো হৈছে আমাৰ দেশৰ কাৰণে আঞ্চলিক ভিত্তিত যিসকল প্ৰাক্তন সৈনিক আমাৰ মাজত উপস্থিত আছে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱা, আৰু সেই সম্বৰ্ধনা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিলোঁ। সঁচা কথা সেইটো আমি ক'বলৈ দুখ লাগিলেও ক'বলৈ বাধ্য যে আমি ইমান ওচৰতে গোলাঘাট জিলাৰে এজন ভাৰত গৌৰৱ শ্বহীদ কেপ্টেইন জিণ্টু গগৈ, তেখেতৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰ প্ৰশাসনৰ এটা অনীহা ভাৱ প্ৰকাশ কৰা আমি দেখিবলৈ পাই আহিছোঁ। আজি 25 বছৰ ধৰি দিলে কাৰ্গিল শ্বহীদ কেপ্টেইন শ্বহীদ হোৱা, কিন্তু সেই ক্ষেত্ৰত তেখেতৰ অলপ চৰকাৰৰ সুদৃষ্টি থাকিব লাগিছিল। আমি জনাওঁ যদিও তেখেতসকলৰ কোনো সঁহাৰি নাই।